নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ সপোনৰ ফলাফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক সপোনত যি দেখা পায় তাৰ কি ফলাফল হয় সেই বিষয়ে মই আজি আলোচনা কৰিম। আপোনালোকে সপোনত নিশ্চয় কিবা নহয় কিবা এটা দেখে, তাৰ ফলাফলনো কি হয় আৰু সেই সপোনটো ফলিয়াব নে নাই না বিপৰীত হ'ব সেই বিষয়ে মই ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে আহিছোঁ শুক্লা পক্ষত দেখা সপোন। আমি যেতিয়া জোনাক থাকে আকাশত তেতিয়া হয় শুক্লা পক্ষ। শুক্লা পক্ষৰ প্ৰতিপদ তিথিত সপোন দেখিলে দেৰিকৈ হ'লেও সেই সপোন সঁচা হ'ব। আপোনালোকে যেতিয়া সপোন দেখে তেতিয়া ৰাতিপুৱা উঠি তিথিটো চাব, মানে আপুনি কি তিথিত সপোন দেখিলে। যদি প্ৰতিপদ তিথিত সপোনটো দেখে তেতিয়াহ'লে মানে সপোনটো ফলিয়াব, কিন্তু দেৰিকৈ ফলিয়াব। কিন্তু শুক্লা পক্ষৰ ত্ৰয়োদশী বা চতুৰ্দশীৰ সপোন কেতিয়াও সঁচা নহয়। ত্ৰয়োদশী আৰু চতুৰ্দশী তিথিত যদি সপোন দেখা পায় সেই সপোন সঁচা নহয়, চিন্তা কৰিবলগীয়া নাই একো। আনহাতে পূৰ্ণিমাৰ ৰাতি দেখা সপোন সঁচা হয়। যদি পূৰ্ণিমাৰ তিথিত সপোন দেখিছে সেই সপোনটো সঁচা হয়। তাৰ বাহিৰে চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী আৰু দশমীত সপোন দেখিলে এই সপোন সত্য হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত হৈছে কৃষ্ণপক্ষ। কৃষ্ণপক্ষত দেখা সপোন প্ৰতিপদ তিথিত দেখা সপোন নিষ্ফল হয়, তাৰমানে নফলিয়ায়। প্ৰতিপদ তিথিত যি সপোন দেখে সেই সপোন কৃষ্ণপক্ষৰ প্ৰতিপদ তিথিত যি সপোন দেখে সেই সপোনটো এনেই যায়, নফলে। দ্বিতীয়াৰ সপোন দেৰিকৈ সফল হ'ব পাৰে। কৃষ্ণপক্ষৰ দ্বিতীয় তিথিত যদি সপোন দেখে তেতিয়াহ'লে সেই সপোনটো দেৰিকৈ ফলিয়ায়। এতিয়া আহক মানে সপোনত কি দেখিলে মানে কি হয় তাৰ ফলাফলটো। 1 নম্বৰ কৈছোঁ, সপোনত আকাশ দেখা পালে মান সন্মান বৃদ্ধি পায়। আপুনি যদি সপোনত আকাশ দেখা পায় তেতিয়াহ'লে আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। সপোনত আম গছ দেখা পালে বিবাহযোগ্যজনৰ বিবাহ সোনকালে হয়। সপোনত আনাৰস দেখিলে ব্যৱসায়ত উন্নতি হয়। সপোনত আলু দেখিলে বদনামৰ ভাগি হ'ব লগা হয়। সপোনত আত্মহত্যা কৰা দেখিলে কুকৰ্মৰত হোৱাৰ ইংগিত দিয়ে। সপোনত আইনা দেখিলে, মানে আচি বুলি কওঁ আমি, আইনা দেখিলে মনোবাঞ্ছা পূৰ্ণ হয়। সপোনত আদালত দেখিলে মানসিক অশান্তি দেখা দিয়ে, মানে কোৰ্ট কাছাৰী দেখিলে, সপোনত যদি কোৰ্ট দেখা পায় তেতিয়াহ'লে আপোনাৰ মানসিক অশান্তি দেখা দিয়ে। আহঁত গছ সপোনত দেখিলে অৰ্থ লাভৰ লগতে পুত্ৰ সন্তান জন্ম হয়। আহঁত গছ আহৰণ কৰা সপোনত দেখা পালে অৰ্থ লাভ, পুত্ৰ লাভৰ লগতে মিত্ৰ লাভ হয়। 10 নম্বৰ, সপোনত যদি নিজকে আসনত বহি থকা সপোন দেখে তেন্তে তেওঁ সা সম্পত্তি লাভ কৰে। সপোনত আকাশী যানত ভ্ৰমণ কৰা দেখিলে বিদেশ যাত্ৰা আৰু উন্নতি হোৱা সূচক। আকাশী যান মানে এই এৰোপ্লেন বুলি, এৰোপ্লেন, হেলিকপ্টাৰ এইবিলাক আৰু। সপোনত বোকা আৱৰ্জনা দেখিলে দেশতাৰ দুখত জৰ্জৰিত হোৱাৰ সম্ভাৱনা। মানে বোকা মানে পেক আৰু জাবৰ জোঁথৰ দেখিলে তেওঁৰ মানে দুখ হয়। সপোনত নিজকে কন্দা দেখিলে শুভ ফল প্ৰাপ্ত হয়। সপোনত যদি আপুনি নিজে কান্দে তেতিয়াহ'লে আপোনাৰ ফলাফলটো শুভ। নিজৰ মূৰত সপোনত শিৰস্থান বা পাগুৰি মৰা দেখিলে, যদি আপুনি মূৰত পাগুৰি মৰা দেখে তেতিয়াহ'লে আয়ু লাভ হয়, ধন লাভ হয়, বহু লোকৰ ওপৰত আধিপত্য লাভ কৰা দেখা যায়। ডাকিনী যোগিনী সপোনত দেখিলে দেশতাৰ বিপদৰ সম্ভাৱনা সূচায়। সপোনত নিজকে পানী খোৱা অৱস্থাত দেখিলে
সুখ আৰু আনন্দ লাভ হৈ থাকে। সপোনত পাদুকা দৰ্শন কৰিলে মহাসুলক্ষণী পত্নী লাভ হৈ থাকে। প্ৰবাস গমন কৰা সপোনত দেখিলে দেশতাৰ ৰোগগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। সপোনত বমি কৰা দেখিলে ৰোগগ্ৰস্ত হোৱাৰ আকাংক্ষা থাকে। সপোনত বন্দুক বা আগ্নেয়াস্ত্ৰ দেখিলে আনন্দ আৰু সন্তোষ লাভ হৈ থাকে। সপোনত গাই গৰু দেখিলে কৃষ্ণবৰ্ণ পুত্ৰ আৰু যৎকিঞ্চিত অলপমান অৰ্থ লাভ হৈ থাকে। কুকুৰ, গাহৰি বা মুৰ্গী সপোনত দেখিলে সুলক্ষণী কন্যা সন্তান লাভ হয়। সপোনত উট দেখিলে অৰ্থ লাভ হয়, কিন্তু উটত আহৰণ কৰা দেখিলে মৃত্যুৰ সম্ভাৱনা থাকে। সপোনত যদি খালি উট দেখে তেতিয়াহ'লে ভাল, আৰু যদি উটত উঠি থকা দেখা পায় তেতিয়াহ'লে অলপ বেয়া। সপোনত শহাপহু দেখিলে দেশতাজন আনৰ অপ্ৰিয়ভাজন হ'ব লগা হয়। ঘোঁৰাৰ সপোন দেখিলে অৰ্থলাভ, উচ্চ পদ লাভ অথবা কুটুম্ব বৃদ্ধি সূচনা কৰে। যদি আপুনি বগা ঘোঁৰা দেখা পায় তেতিয়াহ'লে এক নম্বৰতে সাংসাৰিক অশান্তি আহে, কিন্তু ভালটো হ'ল চাকৰি লাভ হয়। আপুনি যদি বগা ঘোঁৰা দেখা পায় সপোনত তেতিয়াহ'লে আপোনাৰ চাকৰি লাভ হ'ব। সপোনত মেকুৰী দেখিলে আকস্মিক বিপদৰ সম্ভাৱনা বা নিজৰ ঘৰত চুৰি হোৱাৰ সম্ভাৱনা থাকে। সপোনত বিছা দেখিলে অৰ্থ বা যশ লাভ হৈ থাকে। সপোনত ষাঁড় গৰু দেখিলে দেশতাজনৰ কুটুম্ব বৃদ্ধি পায়। যদি ষাঁড় গৰু দেখা পায় তেতিয়াহ'লে তেওঁলোকৰ আলহী অতিথি বৃদ্ধি পায়। মহিষৰ ওপৰত সপোনত আহৰণ কৰা দেখিলে মৃত্যু সূচিত হয়, পেৰা বুলি কওঁ ভইচ। সপোনত কোনো নাৰীৰ হাত দেখিলে শান্তি লাভ হয়। অগ্নিহীন জ্যোতি সপোনত দেখিলে দেশতাৰ বাস্তৱত দুখ কষ্ট দূৰ হয়। সপোনত আনৰ দ্বাৰা নিজৰ মৃত্যু হোৱা দেখিলে সন্মান বৃদ্ধি হয় আৰু শান্তি লাভ হয়। সপোনত যদি অনেক টকা দেখা পোৱা যায় তেনেহ'লে দেশতাৰ সম্পদ বৃদ্ধি হয়। সপোনত যদি কিছুমানৰ টকা দেখে, টকা পায়ে, ৰাতিপুৱাই টকা পায়। সপোনত আনৰ লগত কেনিবা ক'ৰবালৈ যোৱা দেখিলে নিশ্চিতভাৱে বিদেশ ভ্ৰমণ হ'ব। আনৰ লগত কাজিয়া কৰা সপোনত দেখিলে মানসিক উত্তেজনা হ'ব। সপোনত অনেক সাপ দেখিলে দেশতাৰ বংশত কুপুত্ৰ জন্ম হয়। সপোনত নিজে অন্ন ভোজন কৰা দেখিলে আৰ্থিক উন্নতি হয়। আপুনি যদি সপোনত ভাত খোৱা দেখে তেতিয়াহ'লে আপোনাৰ টকা পইচা বৃদ্ধি হয়। কৃষ্ণপক্ষৰ তৃতীয়া, চতুৰ্থী, দ্বাদশী আৰু চতুৰ্দশী তিথিত দেখা সপোন, সেই সপোন সঁচা হয়। আৰেকবাৰ কৈছোঁ, কৃষ্ণপক্ষৰ তৃতীয়া, চতুৰ্থী, দ্বাদশী আৰু চতুৰ্থীত স্বপ্ন দেখিলে সেই স্বপ্ন সঁচা হয়, কিন্তু পঞ্চমী, ষষ্ঠী, সপ্তমী, একাদশী আৰু ত্ৰয়োদশীত সপোন কেতিয়াও সফল নহয়, এনেই সপোনটো দেখা হয়। কিন্তু আপুনি যেতিয়া সপোন দেখিব ৰাতিপুৱা কেলেণ্ডাৰখন চাব কি তিথি আছিলে, সেই যাব তিথি চাই আপুনি মিলাই ল'ব, ভয় কৰিবলগীয়া নহয়। আৰু অষ্টমী আৰু নৱমীৰ স্বপ্নই বিপৰীত কিবা ঘটাৰ সূচনা কৰে। কৃষ্ণপক্ষৰ অষ্টমী আৰু নৱমীৰ সপোন দেখিলে বিপৰীত ফল হয়। অমাৱস্যাৰ সপোনে দুখৰ সূচনা কৰে। ভিডিঅ'টো আজি সপোনৰ ফলাফলটো জানিলে মিলাই চাব, যদি বেয়া হয় ভয় কৰিবলগীয়া একো নাই, তিথিটো মিলাই চাব।
তিথিটো মিলাই চাইহে আপুনি ফলাফলটো ল'ব। এনে বেয়া হ'লেও দুখ কৰিবলগীয়া একো নাই, বা ভাল হ'লে মানে ফূৰ্তি কৰিবলগীয়া একো নাই। আগতে তিথিটো মিলাই চাব, সেই হিচাপতহে ফলাফলটো হ'ব। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখি দিব। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ সপোনৰ ফলাফলবোৰ শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।